মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে অতি সহজ ভাষাৰে অসমৰ বানপানী নামৰ ৰচনাখন লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভালকৈ বুজি পাবা। অসমৰ বানপানী। ভাৰতৰ উত্তৰ-পূব দিশত অৱস্থিত সূৰ্য উঠা দেশ অসমীয়াই স্বভাৱতে প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ সুজলা সুফলা শস্য শ্যামলা দেশ। সোণৰ উৎস ৰূপে খ্যাত অসমৰ মাতৃ এই ৰূপক প্ৰকৃতিয়ে বানপানী ৰূপে কালমূৰ্তি ধৰি প্ৰতি বছৰে যেন সংহাৰ কৰাৰ চেষ্টা কৰে। বানপানীৰ কাৰণ। অসমৰ দুখন প্ৰধান নৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক তথা ইয়াৰ উপনৈসমূহ প্ৰবল বৰষুণৰ পানীৰে উপচি পৰে। তদুপৰি অসমৰ প্ৰায়ভাগ নদ-নদীয়ে গ্ৰীষ্মকালৰ বৰফগলা পানীৰে পৰিপূৰ্ণ হৈ থাকে। এনে ক্ষেত্ৰত স্বভাৱতে বাৰিষাত বানপানী হয়। 1897 আৰু 1950 চনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত অসমৰ ব্ৰহ্মপুত্ৰকে ধৰি কিছুমান অন্যান্য নদী উপনৈ পৃষ্ঠভাগৰ ওপৰলৈ উঠি আহে। তদুপৰি উচ্চ অংশৰ পৰা নদ-নদীসমূহে কঢ়িয়াই অনা অত্যাধিক শিল-বালি মাটি তথা জাবৰ-জোঁথৰসমূহ সমভূমি অংশত যুগ যুগ ধৰি জমা হোৱাৰ ফলত নদ-নদীসমূহৰ ধাৰণ ক্ষমতা কমি গৈছে। আনহাতে মানুহে গছ-গছনি কাটি তহিলং কৰাৰ ফলত জলবায়ুৰ ভাৰসাম্য নোহোৱা হৈ আহিছে। ঘাইকৈ এনেবোৰ কাৰণত অসমত প্ৰত্যেক বছৰে বানপানী হয়। অ লুইতৰ বলীয়া বান, তক কলৈনো ঢাপলি মেলিছ, হিৰ হিৰ শব্দ কাল ৰূপ ধৰি, তই কাকনো বাৰে বাৰে খেদিছ। অসমত বানে যেনে ধৰণৰ তাণ্ডৱ সৃষ্টি কৰিছে সেই চক্ষুৰে নেদেখিলে তাক বৰ্ণনা কৰা টান। বাৰিষা বানপানীত হাজাৰ বিজাৰ গাঁও ডুব যোৱাৰ লগতে মানুহৰ লাখ লাখ হেক্টৰ মাটি কোটি টকাৰ সা-সম্পত্তি শস্য নষ্ট হোৱাৰ উপৰিও জীৱ-জন্তুকে ধৰি বছৰি গড়ে প্ৰায় 20-30 জন লোকৰ বানপানীত মৃত্যু হয়। বানপানীৰ উপকাৰ। বানপানী অসমৰ বাবে অভিশাপ স্বৰূপ হলেও ইয়াৰ কিছু সুফলো নোহোৱা নহয়। বানত উটি অহা পলস পৰি খেতি পথাৰ সাৰুৱা হৈ পৰে। তদুপৰি মাছ পুঠিও পাব পৰা হোৱাত দুখীয়া জনসাধাৰণেও দুবেলা দুসাঁজ উদয় পৰাই খায়। বান ৰোধ প্ৰতিৰোধৰ বাবে নৈ উপনৈসমূহত মথাউৰি তথা বান্ধ নিৰ্মাণ অন্যতম উপায় হ'ব পাৰে। তদুপৰি প্ৰচুৰ পৰিমাণে বৃক্ষৰোপণৰ জৰিয়তে ভূক্ষয় ৰোধ কৰিব পাৰে। বানৰ প্ৰকোপ বহুগুণে হ্ৰাস কৰিব পাৰি। সামৰণি। ভাৰত চৰকাৰে ঐকান্তিকতাৰে আগবাঢ়ি আহিলে অসমৰ বানপানীৰ সমস্যা নোহোৱা কৰিবলৈ হৰহপৰ নালাগে। সেয়েহে চৰকাৰৰ লগত ৰাইজেও হাতত হাত ধৰি ওলাই আহক। এই আমাৰ কাম্য। কথাতে কয় নহয়,
ৰাইজে নখ জোকাৰিলে নৈ বয়।